আমাৰ চনতাৰী দক্ষিণ চুপাত কুৰবানালীৰ ঘৰত বাঁহ গছত মানে এটা সাপে চৰাই খাবলৈ উঠিছে। তেওঁলোকে ইফালৰ পৰা মানুহে গম পাই মানুহ আহি গেডাৰিং হ'ল। গেডাৰিং হোৱাৰ পিছত ডিপাৰ্টমেণ্টত ফোন কৰিলে, তেওঁলোকৰ বোলে হাত ধৰা উপযুক্ত মানুহ নাই বুলি ক'লে। এনেকুৱা জমৰ যাতনাত আমি ৰাইজে ভুগি আছোঁ। ডিপাৰ্টমেণ্টত মানুহ নাই আৰু তেওঁলোকে পাব্লিকে ধৰি দিলে সাপটো লৈ যাব বুলি কৈছে বুলি 6-7 মান হ'ব। ঘৰৰ মানুহে তেওঁলোকে দেখিছিল চৰাই খাই আছিল বা কাৰ ঘৰত আছিল? দক্ষিণ চনতাৰী কুৰবানৰ ঘৰত বাঁহ গছত। আমাৰ ইয়াৰে যুৱক এজনে সমাজকৰ্মী, তেখেতে থানাত বুলি ইনফৰ্ম কৰিছিল। এতিয়ালৈকে আমি ডিপাৰ্টমেণ্টৰ মানুহ পোৱা নাই। অৱশেষত ৰাইজে বস্তুটো কৰায়ত্ব কৰিছে। সাপটো আমাৰ পাব্লিকে গেডাৰিং হোৱাৰ পিছত ডিপাৰ্টমেণ্টক খবৰ কৰিলে। এতিয়ালৈকে ডিপাৰ্টমেণ্টৰ মানুহ আমি দেখা পোৱা নাই। অৱশেষত পাব্লিকে সাপটো বাঁহ গছৰ পৰা নমাই ধৰি বস্তাত কৰায়ত্ব কৰিছে। এতিয়া ডিপাৰ্টমেণ্টৰ মানুহ আহিলে সাপটো লৈ যাব পাৰিব বুলি আমি ভাবিছোঁ। এনেকুৱা যন্ত্ৰণাত যদি আমি পাব্লিকে ভুগিব লাগে, এতিয়ালৈকে সেই পুৱা বেলাৰ পৰা এতিয়ালৈকে ডিপাৰ্টমেণ্টৰ মানুহ নাই। আৰু এনেকুৱা মাৰাত্মক সাপ এটাৰ কবলত পৰি আমি যদি গাঁৱৰ মানুহখিনি চিন্তাত থাকিব লাগে, আৰু যি প্ৰকাণ্ড অজগৰটো, এই অজগৰে হাঁহ কুকুৰা মানুহ পালে মানুহকো নিশ্চয় অন্যায় কৰিলেহেঁতেন। এনেকুৱা যন্ত্ৰণাত আমি সাপটো অৱশেষত পাব্লিকে গাঁৱৰে ৰাইজ মিলি ধৰি বস্তাত ভৰাই থৈ দিছে। আমি 3টা মানুহ ধৰিছোঁ। ধৰাৰ পিছতে মানে অন্যায়ৰ কাৰণে এইকাৰণে আমি লগত আছিলোঁ, মানে হেল্পৰ কাৰণে ধৰি কিনি বস্তাত ৰাখি থৈ দিছোঁ।